ঠাণ্ডা দিনত অলপ জ্বলা টাইপৰ কিবা বস্তু এটা ভাতৰ লগত খাব পালে মনটো ভাল লাগে। তাকে আজি মই শাকৰ লগত জালুক দিয়া এখন ভাজি বনাইছোঁ। কিনো বনালোঁ আহক। মই এতিয়া বনাবলৈ ৰেডি কৰি লৈছোঁ। এইপিনে আছে লাই শাক, এইপিনে আছে বন্ধাকবি ডাঙৰ ডাঙৰ কাটিছোঁ, আৰু এইপিনে আছে মুৰ্গী মাংস। এয়া হৈছে জালুক। মুৰ্গী মাংসৰ লগত বন্ধাকবি আৰু লাই শাক দি ভাজি খাই পাইছেনে বাৰু? কেতিয়াবা খাই চাবচোন, বিৰাট ভাল লাগে। ভাল লাগে মানে মই ভাল পাওঁ আচলতে, সেইকাৰণে আজি বোলো মই ৰেডি কৰি লৈছোঁ বনাবলৈ। কেৰাহী গৰম হৈ গ'ল, তাত দি দিলোঁ পিঁয়াজ, কাটি লোৱা জলকীয়া দুটা, আদা নহৰু পেষ্ট। ভালদৰে ভাজি লোৱাৰ পিছত ইয়াত দি দিম। মই মছলা হিচাপে অকল ইয়াত ব্যৱহাৰ কৰিম ধনিয়া আধা চামুচ, জিৰা আধা চামুচ। ভালদৰে মছলাখিনি ভাজি লোৱাৰ পিছত ইয়াত দি দিম মই মাংসখিনি। এইখিনি মিক্স কৰাৰ পিছত ইয়াত দি দিম মই হালধি আৰু নিমখ দি ভালদৰে ভাজি অকণমান ভাজ খাবলৈ দিম। মাংসখিনি অলপমানটো সিজিব লাগিব। তাৰপিছতে কাটি লোৱা বন্ধাকবি আৰু লাই পাতখিনি দিম। একেবাৰে ইজি হয় আৰু মছলা একো ব্যৱহাৰ কৰা নাই। অন্য মছলা ব্যৱহাৰ কৰিলে ইমান ভাল নালাগে। এইদৰে যদি বন্ধাকবি আৰু লাই শাকৰ লগত খাওঁ। এতিয়া জুইটো কমাই ঢাকনখন মাৰি দিছোঁ। বনাই থাকোঁতে আকৌ কিবা এটা খাবলৈ মন গ'ল, ভাবিলোঁ কল আৰু মুড়িকে খাওঁ। যিহেতু আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ, মুড়িৰ লগত যে কল লগাই লগাই খাই, সেই বস্তুটো খাই মই আজিও বিৰাট ভাল পাওঁ। ইপিনে মোৰ চব্জিখিনি ঢাকি থৈ আহিছোঁ বনাবৰ কাৰণে। আনফালে আকৌ মই টিভিটো লগাই লৈছোঁ দেই। টিভিটো লগাই এয়া এতিয়া ধুনীয়াকৈ ঘৰৰ কল হয়, ধুনীয়াকৈ খাম। আগতে আমি এইদৰে খাইছিলোঁ, চাওক তেনেকৈ মুড়ি আৰু কল যে লগাই খাওঁ। আজি সেয়া খাবলৈ মন গ'ল, বিৰাট ভাল লাগে খাই। মোৰ খাই খাবচোন, ভাল। সৰু দিনলৈ মনত পৰি যায়, তেনেকৈ যে লগাই খাইছিলোঁ আপোনাৰ এইদৰে। তেনেকৈ মাংসখিনি ভাজা প্ৰায়খিনি হৈছে। এতিয়া বন্ধাকবি আৰু শাকখিনি দি দিওঁ। যদি আপোনালোকে নাই খোৱা, খাই চাবচোন। কেতিয়াবা বেলেগে খাই ভাল পোৱা বস্তু খাই চাব, সঁচাকৈ ভাল লাগে। মই তেনেকুৱা ৰেচিপি বহুত মানে বনাইছোঁ, আপোনালোকক দেখুৱাইছোঁ, আৰু খায়ো কিন্তু ভালেই পাইছোঁ। কেৰাহীখন বতলাই ল'লোঁ, ইখন অলপ সৰু হ'ল। লাই পাতখিনিও যিহেতু মই দিব আছোঁ, তেতিয়া অকণমান দিগদাৰ হ'ব, সেইকাৰণে ডাঙৰ কেৰাহীখন লৈ ল'লোঁ। দি এতিয়া ধুনীয়াকৈ লাই পাতখিনি দি দিম গোটেইখিনি। মই কিন্তু ডাঙৰ ডাঙৰকৈ দিছোঁ দেই। ডাঙৰ ডাঙৰকৈ দিলেহে ইয়াৰ মানে কি খোৱাৰ যিটো সোৱাদ ন, সেইটো মই বিচাৰি পাওঁ। বিৰাট ভাল লাগে মোৰ। এতিয়া হয়তো আপোনালোকে দেখি বেয়া পাইছে যে ইমান ডাঙৰ ডাঙৰকৈ দিছে, এজোপা এজোপা গছ বা হেৰি। কিন্তু পিছত যেতিয়া হোৱাৰ সময় হ'ব, তেতিয়া লাই শাকখিনিও পমি যাব, লগতে বন্ধাকবিখিনিও পমি যাব। তেতিয়া কিন্তু খাই বেছি ভাল লাগে। সেইকাৰণে মই ডাঙৰ ডাঙৰকৈ দিছোঁ। আপোনালোকে যদি এইদৰে খাওঁ বুলি ভাবে, তেতিয়া সৰু সৰুকৈও দিব। কিন্তু বেয়াকৈ কমেণ্ট নকৰিব, যিহেতু এইবিলাক শাক পাচলি খাব লাগে মানুহে। কাটি খায় বা ডাঙৰকৈ কাটি খায়, তাততো কোনো কথা নাই। এতিয়া মই ধুনীয়াকৈ গাপ দি সিজাম ইয়াক। দেখাত বহুত লাগিছে, যেতিয়া সিজি যাব, পমি যাব, তেতিয়া একেবাৰে সৰু মানে কি অলপ হৈ থাকিব। কিন্তু মোৰ সৰু কেৰাহীখনত নহয় কাৰণে এই ডাঙৰখন ব্যৱহাৰ কৰিব লগা হ'ল। ভাজিখিনি হৈ গৈছে। এতিয়া মই আৰু এটা বস্তু ইয়াত দিম। এয়া হৈছে পিচি থোৱা জালুকখিনি।
ঠাণ্ডা বতৰ অকণমান জ্বলা হ'লে খাই বেছি সোৱাদ লাগে। এনেও জালুকৰ গোন্ধটো বাৰু ভালেই, তাতে আকৌ মাংসৰ লগত জালুক। আমাৰ গোটেইকেইটাই খাওঁ আমি, সেইকাৰণে আমাৰ প্ৰব্লেম নাই। লগতে মই কাঁহীখনো ৰেডি কৰি লৈছোঁ। এয়া হৈছে পটল, বুট আৰু আলু ভাজি, লগতে আজি মোৰ স্পেচিয়েল লাই শাক আৰু কবিৰ লগত চিকেন। আপোনালোকে নিশ্চয় খাই চাব দেই, ভাল পাব বুলি মোৰ বিশ্বাস। লগতে লৈ ল'লোঁ দালি। আৰু এতিয়া ৰেডি হৈ গ'ল আজি মোৰ থালিখন। তাৰপিছতে এতিয়া গৰমে গৰমে ইয়াৰ সোৱাদ ল'ম। এয়া ভাতকেইটা খাওঁ এতিয়া, ধুনীয়াকৈ বনাই ল'লোঁ। চাওক, মইতো কৈছিলোঁ লাই শাক আৰু কবি দিলে কিমান কমি নাইকিয়া হৈ যায়, খাবলৈ কিন্তু বহুত টেষ্ট। বিশেষকৈ জালুককণে বেছি সোৱাদ কৰে। এইদৰে যিসকলে আপোনালোকে নাই খোৱা, খাই চাবচোন, ভাল লাগিব। গৰমে গৰমে খাব। এয়া মই এতিয়া গৰমে গৰমে খাই আছোঁ। ঠিক আছে, আজিলৈ আহোঁ। বাই বাই।